Hello students, welcome to your geography class. It is your revision class. Actually, what I have discussed already. I was discuss about the geography of Assam, isn't it? So, in the geography of Assam, I have already discussed about the location of Assam in the context of Northeast India in my first lesson. Okay. Next is physiography of Assam and its divisions. And next is the characteristics of the climate of Assam. And at last, I was discussed about the population of Assam. মই তোমালোকক অসমৰ ভূগোলৰ বিষয়ে পঢ়াই আছোঁ। ইতিমধ্যে কেইবাটাও ইউনিট শেষ হৈ গৈছে। ইয়াত মই প্ৰথমতে তোমালোকক পঢ়াইছিলোঁ অসমৰ অৱস্থিতি, মানে অসমৰ উত্তৰ পূব ভাৰতত অসমৰ অৱস্থিতিৰ বিষয়ে মই পঢ়াইছিলোঁ। লেটিটিউড লংগিটিউড কিমানৰ ভিতৰত অসম আছিলে এইখিনি বিষয়ে পঢ়াইছিলোঁ। তাৰপিছতে পঢ়াইছিলোঁ মই তোমালোকক অসমৰ প্ৰাকৃতিক বিৱৰণ আৰু ইয়াৰ প্ৰাকৃতিক বিভাগসমূহ। তাৰপিছতে পঢ়াইছিলোঁ তোমালোকক অসমৰ জলবায়ুৰ বিষয়ে, হয়নে? আৰু একেবাৰে শেষত পঢ়াইছিলোঁ অসমৰ জনসংখ্যাৰ বিতৰণৰ সংক্ৰান্তত ঘনত্ব বিতৰণৰ বিষয়ে মই তোমালোকক পঢ়াইছিলোঁ। এইখিনি মই তোমালোকক অলৰেডি শেষ কৰিলোঁ। তোমালোকৰ ইউনিট টেষ্ট আৰম্ভ হ'ব। এই ইউনিট টেষ্টত 10 মাৰ্কছ মই জিঅ'গ্ৰাফী অফ আছামৰ পৰা দিম। তোমালোকে 10 মাৰ্কছৰ কাৰণে এইখিনি পঢ়িব লাগিব গোটেইখিনি। সেইকাৰণে এইটো ৰিভিজন ক্লাছ হিচাপে মই তোমালোকক কৈছোঁ। এতিয়া মই তোমালোকক প্ৰথমতে পঢ়াইছিলোঁ অসমৰ অৱস্থিতিৰ বিষয়ে, অসমৰ লেটিটিউড আৰু লংগিটিউডৰ বিষয়ে মই কৈছিলোঁ। তোমালোকৰ হয়তো মনত পৰিছে বা কিবা প্ৰব্লেম থাকিলে আকৌ ক্লাছটো দ্বিতীয়বাৰ ঘূৰি পেলাই চাবা। অসমৰ প্ৰাকৃতিক বিভাগৰ বিষয়ে ক'বলৈ যাওঁতে মই অসমৰ প্ৰাকৃতিক বিভাগক মেইনলি দুটা ভাগত ভাগ কৰা হৈছে বুলি কৈছিলোঁ। এটা হৈছে উচ্চ ভূমি অঞ্চল হাইলেণ্ড ৰিজন, আৰু এটা হৈছে ৰিভাৰ ভেলী ৰিজন বা নদী উপত্যকা অঞ্চল, হয়নে? উচ্চ ভূমি অঞ্চলটোক আকৌ দুটা ভাগত ভাগ কৰা হৈছিলে। এটা হৈছিলে কাৰ্বি আংলং প্লেটু, কাৰ্বি আংলং মালভূমি, আৰু আনটো হৈছে বৰাইল পাহাৰ। সেইদৰে আকৌ নদী উপত্যকা অঞ্চলসমূহকো অসমৰ আকৌ দুটা ভাগত ভাগ কৰা হৈছিলে। এটা হৈছিলে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল আৰু এটা হৈছিলে বৰাক উপত্যকা অঞ্চল। তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহে যে অসমৰ নদী উপত্যকা অঞ্চল দুটাৰ নাম লিখা বা অসমৰ দুটা উচ্চভূমি অঞ্চলৰ নাম লিখা, তেতিয়া তোমালোকে বৰাইল পাহাৰ আৰু কাৰ্বি আংলং মালভূমিৰ বিষয়ে লিখিব লাগিব, হয়নে? আৰু কেতিয়াবা পৰীক্ষাত আকৌ আহে এনেকৈ আহে, ধৰি লোৱা যে অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি, আৰু ইয়াৰে যিকোনো এটাৰ বিষয়ে চমু ভৌগোলিক বিৱৰণ দিয়া। What are the physical divisions of Assam and give a brief geographical description one of them, এনেকৈ বুলি আহে। তেতিয়া তোমালোকে প্ৰাকৃতিক বিভাগকেইটা ভাগ কৰি আকৌ তাৰে যিটোৱে সুবিধাজনক যে দেখা সেইটোৱে তোমালোকে বিৱৰণটো দিব পাৰিবা। গম পাইছা? এইকেইটা প্ৰাকৃতিক বিভাগৰ বিষয়ে বিস্তৃতভাৱে মই তোমালোকক ক্লাছত কৈছোঁ। তোমালোকে সেইখিনি আকৌ ৰিভাইজ কৰি চাই ল'বা আৰু কুৱেশ্যন আনচাৰবোৰ কৰিবা। আৰু এটা কুৱেশ্যন আহে যে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন এবাউট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলী ৰিজন অফ
আছাম, তেতিয়া তোমালোকে অকল ব্ৰহ্মপুত্ৰ ভেলীটোৰ বিষয়ে লিখিব লাগিব। কিন্তু কেতিয়াবা পৰীক্ষাত এনেকৈ আহে, গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন এবাউট দ্য ৰিভাৰ ভেলী ৰিজন অৱ আছাম। তেতিয়া আকৌ তোমালোকে ব্ৰহ্মপুত্ৰ ভেলীও লিখিব লাগিব, তাৰ উপৰি বৰাক ভেলীও লিখিব লাগিব, দুইটাই লিখিব লাগিব। যদি দুইটাই নিলিখে, কোনোবা এটা লিখা, তেতিয়াহ'লে কেতিয়াও ভাল মাৰ্কছ নোপোৱা, সেইটো চাবা। গম পাইছা? তাৰপিছতে ফিজিকেল ডিভিজনৰ পাছত মই তোমালোকক ইয়াত এই গোটেই বস্তুখিনিৰ ভিতৰত ফিজিকেল ডিভিজনৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট বিভাগটোৱেই হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। মনত ৰাখিবা, সেইটো লং কুৱেশ্যন তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিবই লাগিব। তাৰ উপৰিও লাগিব তোমালোকৰ উচ্চভূমি অঞ্চল, বিশেষকৈ কাৰ্বি আংলং মালভূমি অঞ্চলটো, কাৰ্বি আংলং প্লেটু অঞ্চলটো আটাইতকৈ ইম্পৰ্টেণ্ট। সেইটো বিষয়েও তোমালোকে চাবা। কাৰ্বি আংলং মালভূমি ক'ত আছে, কোন দুটা ভাগত ভাগ কৰিছে। ধৰি লোৱা কাৰ্বি আংলং মালভূমি অঞ্চলটোক তোমাৰ দুটা ডিভিজন আছে, এটা হৈছে ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং। ইষ্ট কাৰ্বি আংলংটো তোমাৰ হেডকোৱাৰ্টাৰ হৈছে ডিফু, আৰু ৱেষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হৈছে তোমাৰ হামৰেং। সেইখিনি তেনেকৈ আৰম্ভ কৰে। তাত থকা নদীবিলাক কি কি, সেইটো অঞ্চলৰ উচ্চ শৃংগকেইটাৰ নাম কি, এইবোৰ জানিব লাগিব। কাৰ্বি আংলং মালভূমি আটাইতকৈ উচ্চ মানে শৃংগটোৰ নাম কি, সিংহাসন। সেইবোৰ কথা তোমালোকে জানিব লাগিব। তাৰোপৰি তুমি জানিব লাগিব কাৰ্বি আংলং প্লেটু আৰু মেঘালয় প্লেটুক ছেপাৰেট কৰা নদীখনৰ নাম কি। সেই তেনেকৈও কুৱেশ্যন আহিছে আগতে, সেইটো হৈছে কপিলি ৰিভাৰ। তেনেকৈ আকৌ তোমাৰ আহিছে যে কাৰ্বি আংলং প্লেটু আৰু নগা হিলছক পৃথক কৰা নদীখনৰ নাম কি, সেইখন হৈছে গোলাঘাটত থকা ধনশিৰি ৰিভাৰ। এই কুৱেশ্যনবোৰ প্ৰায় আহে, তোমালোকে চাবা অকণমান দেই। তাৰপিছতে বাকীকেইটা ফিজিকেল ডিভিজন সিমান ইম্পৰ্টেণ্ট নহয়, যেনেকৈ বৰাক ৰিভাৰ ভেলী ৰিজনটো সিমান ইম্পৰ্টেণ্ট নহয়। এজ এ হ'ল মানে ছিংগুল বৰাক ৰিভাৰ ভেলীৰ বিষয়ে কেতিয়াও নাহে সাধাৰণতে। কিন্তু তথাপিও তোমালোকে যদি কুৱেশ্যনটো আহে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন এবাউট দ্য ৰিভাৰ ভেলী ৰিজন অফ আছাম, তেতিয়া কিন্তু বৰাক ভেলীৰ বিষয়ে লিখিবই লাগিব, আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ বিষয়ে লিখিব লাগিব, দুইটা ভেলীৰ বিষয়ে লিখিব। সেইকাৰণে তোমালোকে বৰাক ভেলীটো তোমালোকে এৰিব নোৱাৰিবা, বৰাক ভেলীৰ বিষয়েও ভালকৈ জানিব লাগিব। গম পাইছা? তাৰপিছতে আহোঁ অসমৰ ক্লাইমেটৰ বিষয়ে। অসমৰ ক্লাইমেটৰ বিষয়ে তোমালোকে জানিবলৈ হ'লে অসমত ক্ৰান্তীয় মৌচুমী জলবায়ু, উপক্ৰান্তীয় মৌচুমী জলবায়ু বিশেষকৈ বিৰাজমান, হয়নে নহয়? আৰু ইয়াত তোমাৰ মৌচুমী জলবায়ুৰ প্ৰভাৱ অতিকৈ বেছি, আৰু দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ দুই প্ৰকাৰৰ প্ৰভাৱেই অসমত দেখিবলৈ পোৱা যায়। উত্তৰ পূবৰ মৌচুমী বতাহৰ কাৰণে অসমত বৰষুণ নহয়, কিন্তু দক্ষিণ পশ্চিম মৌচুমী বতাহ বংগোপসাগৰৰ পৰা আহি অসমত বৰষুণ হয়। এই দক্ষিণ পশ্চিম মৌচুমী বতাহজাক আহি পেলাই তোমাৰ কি হয়, মেঘালয় প্লেটু আৰু বাৰাইল ৰেঞ্জত খুন্দা খায়। এই দুটা অঞ্চলত সাংঘাতিক বৰষুণ হয়, কিন্তু তাৰ বেক চাইডে থকা যিটো আমি বৃষ্টিছায়া অঞ্চল বা ৰেইন শ্বেডো এৰিয়া বুলি কওঁ, সেই অঞ্চলটোত কিন্তু বৰষুণ নহয়, বৰষুণৰ পৰিমাণ কম। পৰীক্ষাত সঘনাই অহা এটা কুৱেশ্যন হৈছে যে অসমৰ আটাইতকৈ কম বৰষুণ হোৱা অঞ্চলটোৰ নাম কি। সেই কুৱেশ্যনটোৰ আনচাৰ হৈছে লামডিং। গম পাইছানে? নগাঁও ডিষ্ট্ৰিক্টৰ লামডিং হৈছে তোমাৰ আটাইতকৈ কম বৰষুণ হোৱা জেগা। ইয়াৰ লগতে লংকা, হোজাই, কাৰ্বি আংলং প্লেটু, কাৰ্বি আংলং দুইখন ডিষ্ট্ৰিক্ট, তাৰোপৰি লাগে গোলাঘাটৰ সৰু পথাৰ বৰপথাৰ ছাব ডিভিজনকেইটাও ইয়াৰ ভিতৰত সোমাই পৰে। সেইকাৰণে এই গোটেই অঞ্চলটো বাৰাইল পাহাৰ আৰু মেঘালয় মালভূমিৰ বৃষ্টিছায়া অঞ্চলৰ ভিতৰত পৰে। সেইকাৰণে বৰষুণ নহয়। এইকাৰণে সেইটো ৰিজনত অসমৰ বৰষুণৰ পৰিমাণটো একেবাৰে কম। এইবোৰ কথা জানিব লাগিব। তাৰোপৰি অসমৰ জলবায়ুত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ, সেইখিনি বহুত ইম্পৰ্টেণ্ট, সেইখিনি তোমালোকে জানিবই লাগিব। সেই ফেক্টৰবোৰৰ ভিতৰত কি হয়, মই তোমালোকক ভিজুৱেল ক্লাছত মই তোমালোকক ডিছকাছ কৰিছিলোঁ। অক্ষাংশৰ বিস্তৃতিৰ কথা, ভৌগোলিক অৱস্থিতিৰ কথা, লেণ্ডফৰ্মৰ কথা, মনচুন ক্লাইমেটৰ কথা, ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চৰ কথা, তাৰপিছতে মাউণ্টেইন এণ্ড ভেলি উইণ্ডৰ কথা, লোকেল ডিষ্টাৰ্বেঞ্চৰ কথা, আৰু কোৱা হৈছিলে লাষ্টত
জেট ষ্ট্ৰীমৰ প্ৰভাৱত তোমাৰ ইষ্টাৰ্ণ জেট ষ্ট্ৰীমৰ প্ৰভাৱত তোমাৰ কি হয় গ্ৰীষ্মকালৰ আৰম্ভণিৰ সময়ত বংগোপসাগৰত তোমাৰ কিছুমান ল' প্ৰেছাৰ ক্ৰিয়েট হয় যাৰ কাৰণে চাইক্লনিক ষ্টৰ্ম আৰম্ভ হয়। কেইদিনমানৰ আগতে এটা চাইক্লনিক ষ্টৰ্ম হৈ পেলাই যথেষ্ট ধ্বংসলীলা তোমাৰ ৱেষ্ট বেংগলত কৰি গৈছে, তোমালোকে সেইটো কথা গম পাইছাই, হয়নে নহয়? সেই ডিষ্টাৰ্বেঞ্চটো প্ৰতি বছৰেই আহে। সেইটো হয় ইষ্টাৰ্ণ জেট ষ্ট্ৰীমৰ প্ৰভাৱত বা বংগোপসাগৰত কিছুমান নিম্নচাপৰ বায়ুৰ নিম্নচাপৰ ল' প্ৰেছাৰ চেণ্টাৰ কিছুমান ফৰ্ম হৈ ভাৰতৰ পূব উপকূলৰ দিশত ধাৱমান হয় আৰু আহি লাষ্টত কি হৈছে এই প্ৰভাৱটো এই স্থলভাগ পোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱটো লাহে লাহে কমি আহিবলৈ ধৰে। সেইকাৰণে উপকূল অঞ্চলত থকা কোষ্টেল ৰিজনত থকা ৰাজ্যখিনি বিশেষকৈ উৰিষ্যা, ৱেষ্ট বেংগল লগতে অসমৰ লগতে বা ৱেষ্ট বেংগলৰ লগতে লাগি থকা বা বাংলাদেশত ইয়াৰ প্ৰভাৱ অতিকে বেছি। কিন্তু এই ট্ৰপিকেল চাইক্লনৰ প্ৰভাৱটো বৰাক উপত্যকাতকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ প্ৰভাৱটো কম হয়। কাৰণ কেলৈ ব্ৰহ্মপুত্ৰ উপত্যকাটো পাহাৰ পৰ্বতেৰে তিনিওফালে আগুৰি আছে। সেই চাইক্লনটো সেই ট্ৰপিকেল চাইক্লনটো ঘূৰ্ণীবতাহটো এই ব্ৰহ্মপুত্ৰ উপত্যকাত সহজে সোমাব নোৱাৰে, কিন্তু বৰাক উপত্যকাত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু বৰাক উপত্যকাত ইয়াৰ ধ্বংসলীলাও আৰম্ভ কৰে। গম পাইছানে? এইখিনি কথা, এইখিনি হৈছে ফেক্টৰ্ছ এফেক্টিং ইনটু দ্য ক্লাইমেট অফ আছাম। তাৰোপৰি আমি অসমত কি হৈছিলে 4টা ছিজন পাইছিলোঁ। এই ছিজনকেইটা ইম্পৰ্টেণ্ট নহয় ইমান, তথাপিতো আমাৰ ক্লাইমেটৰ বিষয়ে জানিবলৈ গ'লে এই ছিজনকেইটাৰ বিষয়ে জানিব লাগে। আমি সাধাৰণতে অসমৰ মানে প্ৰাকৃতিক অৱস্থিতিত আমি 4টা কি হৈছে বিভিন্ন ছিজন দেখিবলৈ পাওঁ। সেই ছিজনকেইটা হৈছে প্ৰি মনচুন ছিজন। সেই ছিজনটো আৰম্ভ হয় মাৰ্চৰ পৰা মে'ৰ ভিতৰত। মনচুন ছিজন জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত, যেতিয়া সাধাৰণতে খুব বেছি বৰষুণ হয় আমাৰ। তাৰপিছতে ৰিটেটিং মনচুন ছিজন, যিটো সময়ত মনচুনে ৰিটায়াৰমেণ্ট ল'বলগীয়া হয়, মনচুনটো লাহে লাহে নাইকিয়া হৈ যায়, সেইটো ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহৰ ভিতৰত দেখিবলৈ পোৱা যায়। তাৰপিছতে ড্ৰাই উইণ্টাৰ ছিজন, আৰু এটা সময়ত আমি উইণ্টাৰ ছিজনটো আহে। উইণ্টাৰ ছিজন ডিচেম্বৰ টু ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ কি হয় অসমত মানে উইণ্টাৰ ছিজন আৰম্ভ হয়। এই 4টাই হৈছে মেইন ছিজন। এইকেইটা বিষয়ে কোন মাহৰ পৰা কোন মাহৰ ভিতৰত হয় এইখিনি কথা জানিলেই যথেষ্ট, লিখিলেই যথেষ্ট। তাৰপিছতে মই তোমালোকক কৈছিলোঁ যে অসমৰ আটাইতকৈ বেছি বৰষুণ হোৱা জিলা কোনখন? অসমৰ আটাইতকৈ বেছি বৰষুণ হোৱা জিলাখন হৈছে উত্তৰ লখিমপুৰ, নৰ্থ লখিমপুৰ। ইয়াত 335 চেণ্টিমিটাৰ ৰেইনফল হয় এনুৱেলি। আৰু আটাইতকৈ কম বৰষুণ হয় ক'ত? লংকা লামডিং ৰিজনটোত। লংকা লামডিং ৰিজনটো আছে নগাঁও ডিষ্ট্ৰিক্টত। ইয়াত বৰষুণৰ পৰিমাণ কিমান হয়? 129 চেণ্টিমিটাৰ বছৰি এনুৱেলি, মানে সিমানখিনি বৰষুণেই ইয়াত হয়। এইখিনিয়ে ক্লাইমেটৰ অসমৰ ক্লাইমেটৰ মুখ্য খবৰ। তাৰপিছতে মই পঢ়াইছিলোঁ তোমালোকক অসমৰ পপুলেশ্যনৰ বিষয়ে, হয়নে? ইয়াত কিন্তু বহুত ডাটা আছে। এইখিনি তোমালোকে প্ৰিপেয়াৰ কৰি আনচাৰ প্ৰিপেয়াৰ কৰি কি হৈছে ৰেগুলাৰ যদি এইখিনি পঢ়ি নাথাকা, কিন্তু এই পাহৰি যোৱাটো একেবাৰে সাধাৰণ কথা। এইখিনিত বহুত ডাটা সোমাই আছে। প্ৰথমতে তুমি জানিব লাগিব যে অসমৰ জনসংখ্যা কিমান। অসমৰ জনসংখ্যা হৈছে 3.12 কোটি, হয়নে? 3.12 কোটি, বা আমি 312 মিলিয়ন বুলিও আমি ক'ব পাৰোঁ। আৰু অসমৰ কি হৈছে পপুলেশ্যন গ্ৰ'থ, লাষ্ট ডেকেডৰ পপুলেশ্যন গ্ৰ'থটো কিমান? লাষ্ট ডেকেড কোনটো? 2001 পৰা 2011, মানে আমি দশক বুলি কওঁ ইয়াক। 2001 পৰা 2011 দশকটোত মানে ডেকেডটোত পপুলেশ্যন গ্ৰ'থ কিমান আছিলে? পপুলেশ্যন গ্ৰ'থ আছিলে কিমান? 17.07%। মানে এই দশকটোত ইমান আগৰ পপুলেশ্যনটোৰ 17.07% ইনক্ৰিজ হৈছিলে, হয়নে?
তাৰপিছতে ইণ্ডিয়াৰ কিমান পপুলেশ্যন অসমত বাস কৰে 2.58%। অসমত ইণ্ডিয়াৰ 2.58% পপুলেশ্যন বাস কৰে। আৰু অসমৰ ছেক্স ৰেচিঅ' কিমান, মানে পুৰুষ মহিলা অনুপাতটো কিমান? অসমৰ পুৰুষ মহিলাৰ অনুপাতটো হৈছে 958, 958 ফিমেল পাৰ 1000 মেল। আৰু লাষ্টত চোৱা, তাৰপাছত চোৱা অসমৰ পপুলেশ্যন ডেঞ্চিটি। অসমৰ পপুলেশ্যন ডেঞ্চিটি কিমান? অসমৰ পপুলেশ্যন ডেঞ্চিটি হৈছে 398 পাৰ্চনছ পাৰ স্কুৱেৰ কিলোমিটাৰ। তাৰমানে অসমৰ জনসংখ্যাৰ ঘনত্ব 398 পাৰ্চনছ পাৰ স্কুৱেৰ কিলোমিটাৰ। গম পালা? তাৰপিছতে হায়েষ্ট পপুলেশ্যন, অসমৰ হায়েষ্ট পপুলেশ্যন ক'ত আছে? অসমৰ হায়েষ্ট পপুলেশ্যন আছে নগাঁও ডিষ্ট্ৰিক্টত। নগাঁও ডিষ্ট্ৰিক্টতে আটাইতকৈ বেছি পপুলেশ্যন আছে। আৰু হায়েষ্ট ডেঞ্চিটি ক'ত? পপুলেশ্যনৰ আটাইতকৈ ঘনত্ব ক'ত বেছি? আটাইতকৈ ঘনত্ব বেছি হৈছে কামৰূপ মেট্ৰত। আৰু তাৰপাছত আটাইতকৈ কম ডেঞ্চিটিৰ জিলা কোনখন? আটাইতকৈ কম ডেঞ্চিটি থকা পপুলেশ্যন ডেঞ্চিটি কম থকা ডিষ্ট্ৰিক্টখন হৈছে ডিমা হাছাও। এইবোৰ মনত ৰাখিবই লাগিব। তাৰোপৰি অসমৰ কি আছিলে হায়েষ্ট পপুলেশ্যন গ্ৰ'থ কোনখন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি পপুলেশ্যন গ্ৰ'থ? আটাইতকৈ বেছি হৈছে পপুলেশ্যন গ্ৰ'থ ধুবুৰীত। গম পাইছানে? ধুবুৰীত আটাইতকৈ বেছি। তাৰপিছতে লৱেষ্ট পপুলেশ্যন গ্ৰ'থ ক'ত? কোকৰাঝাৰত। এইবোৰ মনত ৰাখিব লাগিব চব। হায়েষ্ট ছেক্স ৰেচিঅ' ক'ত? নগাঁও, মৰিগাঁৱত হায়েষ্ট ছেক্স ৰেচিঅ'। আৰু লৱেষ্ট ছেক্স ৰেচিঅ' হৈছে ডিমা হাছাও। তাৰপিছতে হায়েষ্ট লিটাৰেচি ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ'। আৰু লৱেষ্ট লিটাৰেচি ডিষ্ট্ৰিক্ট হৈছে তোমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট। গম পাইছা? আৰু অসমৰ ৰুৰেল আৰ্বান কম্পজিশ্যন কিমান? অসমৰ ৰুৰেল আৰ্বান কম্পজিশ্যন তাৰমানে গ্ৰাম্য নগৰীয়া বসতিৰ অনুপাত। গ্ৰাম্য আৰু নগৰীয়া বসতিৰ অসমৰ অনুপাত কিমান? অসমত 86% মানুহে গাঁৱত থাকে আৰু 14% মানুহ আৰ্বান এৰিয়াত থাকে। মনত ৰাখিবা সেইবিলাক। হায়েষ্ট ৰুৰেল পপুলেশ্যন ক'ত? হায়েষ্ট ৰুৰেল পপুলেশ্যন হৈছে নগাঁও ডিষ্ট্ৰিক্টত। আৰু লৱেষ্ট ৰুৰেল পপুলেশ্যন ক'ত? ডিমা হাছাওত হৈছে লৱেষ্ট ৰুৰেল পপুলেশ্যন। গম পাইছেনে? আৰ্বান পপুলেশ্যন আটাইতকৈ বেছি ক'ত? আটাইতকৈ বেছি হৈছে কামৰূপ মেট্ৰত। আৰু লৱেষ্ট হৈছে বাক্সা ডিষ্ট্ৰিক্টত তোমাৰ লৱেষ্ট আৰ্বান পপুলেশ্যন। মনত ৰাখিবা এইবোৰ। তাৰপাছতে লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰুপ অৱ আছাম। লাৰ্জেষ্ট পপুলেশ্যন থকা মানে ট্ৰাইবেল গ্ৰুপটোৰ নাম কি? সেইটো হৈছে টিবেটো বাৰ্মিজ। টিবেটো বাৰ্মিজ গ্ৰুপটোৱে হৈছে আটাইতকৈ মানে বেছি ট্ৰাইবেল গ্ৰুপৰ পপুলেশ্যন আছে। সেই ট্ৰাইবেল গ্ৰুপ দুটাৰ ভিতৰত কি সোমাই আছে? সেই ট্ৰাইবেল গ্ৰুপ দুটাৰ ভিতৰত বড়ো আৰু মিচিং সোমাই আছে। বড়ো আৰু মিচিং ট্ৰাইবেল গ্ৰুপটোৱে হৈছে অসমত আটাইতকৈ ডাঙৰ মানে ট্ৰাইবেল গ্ৰুপ অফ পিপল। মানে বড়ো আৰু মিচিং মানুহৰ সংখ্যা ট্ৰাইবেল গ্ৰুপটোতে আটাইতকৈ বেছি পপুলেশ্যন থকা ট্ৰাইবেল গ্ৰুপ। গম পালা? তাৰপাছতে কোনটো ৰিলিজনৰ মানুহ আটাইতকৈ বেছি অসমত? হিন্দু ৰিলিজনৰ 61.67%। আৰু মুছলিমৰ কিমান? 34.22%। অ'কে। অসমৰ লিটাৰেচি ৰেট কিমান জানানে? অসমৰ লিটাৰেচি ৰেট হৈছে 73.18। ইয়াৰে 78.81% মেল আৰু 67.27% হৈছে ফিমেল। গম পাইছা? অসমত ক্লাছ 1 চিটি কেইখন আছে? 4খন। ক্লাছ 1 চিটি কাক কয়? যিবিলাক চিটিত 1 লাখ পপুলেশ্যন থাকে সেইবোৰেই হৈছে তোমাৰ কি? ক্লাছ 1 চিটি। গম পাইছা? 1 নম্বৰ হৈছে
গুৱাহাটী চিটি, আমি এইটো জানোৱেই। ছেকেণ্ড হৈছে কি? ছেকেণ্ড হৈছে শিলচৰ, থাৰ্ড হৈছে ডিব্ৰুগড় আৰু ফ'ৰ্থ হৈছে নগাঁও। এই চাৰিখনেই হৈছে অসমৰ মানে ক্লাছ ওৱান চিটি হৈছে। তাৰ পাছত চোৱা এইখিনি পপুলেশ্যন। এতিয়া কথা হ'ল কি, অসমত পপুলেশ্যন গ্ৰ'থটো বেছি হোৱাৰ কাৰণ কি, এইবিলাক কথাও তোমালোকে মই ডিছকাছ কৰিছিলোঁ, তথাপিতো মই আকৌ তোমালোকক পইণ্টকেইটা কৈ দিছোঁ। অসমত পপুলেশ্যন গ্ৰ'থটো বেছি হোৱাৰ কাৰণটোৱে 1 নম্বৰ কাৰণ হৈছে ইলিটাৰেচি, মানে অশিক্ষিত মানুহৰ সংখ্যা অসমত যথেষ্ট আছে, সেইটো কাৰণে অসমত পপুলেশ্যন বেছি। তাৰোপৰি 2 নম্বৰ কাৰণটো হৈছে কি, অসমত কিছুমান অসমত কি হৈছে তোমাৰ এগ্ৰিকালচাৰেল মানুহৰ সংখ্যা বেছি, যিবোৰ মানুহ সাধাৰণতে গাঁৱত বেছিকৈ বাস কৰে। এই এগ্ৰিকালচাৰত জড়িত হৈ থকা মানুহবোৰ শিক্ষিত হাৰ কম। তাৰোপৰি এই এগ্ৰিকালচাৰৰ লগত জড়িত মানুহবোৰক সদায় পপুলেশ্যন বেছিকৈ লাগে, কিহৰ কাৰণে? এগ্ৰিকালচাৰত লেবাৰ হিচাপে ইউজ কৰিবৰ কাৰণে। সেইকাৰণে কি হয়, গাঁৱত বাস কৰা এই খেতিয়কসকলৰ মাজত সদায় জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হয়। তাৰোপৰি অসমত বহুত ছুপাৰষ্টিশ্যনছ আছে, যাৰ কাৰণে অসমত পপুলেশ্যন বেছি হৈছে। আকৌ নেক্সট আমি ক'ব পাৰোঁ যে মাইগ্ৰেশ্যনটো হৈছে এটা আনাডাৰ ফেক্টৰ, য'ত অসমত বাংলাদেশৰ পৰাই হওক, নেপালৰ পৰাই হওক, ভূটানৰ পৰাই হওক, এইবোৰ কাণ্ট্ৰিৰ পৰা অসমলৈ চোৰাংকৈ ইলিগেল মাইগ্ৰেশ্যন বহুত বেছিকৈ হোৱা দেখা যায়, হয়নে নহয়? সেইটো কাৰণেও অসমত পপুলেশ্যন বেছি হৈছে। এইবিলাক কাৰণেই অসমৰ পপুলেশ্যন গ্ৰ'থ বেছি। এইখিনি পইণ্ট তোমালোকে এক্সপ্লেইন কৰিব লাগে। তাৰপাছত মই তোমালোকক আৰু কিছুমান কুৱেশ্যন কৰি দিছোঁ যে নেম দ্য পৰ্চন অফ আছাম হুইচ ইজ লিংক উইথ দ্য জিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ অফ ডেক্কান প্লেটু। কি হ'ল, অসমৰ কোনটো অংশ দক্ষিণাত্য মালভূমিৰ ভূতাত্ত্বিক গঠনৰ লগত মিল আছে? দেখিছানে? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ইয়াত দক্ষিণাত্য মালভূমিৰ লগত লিংক থকা অসমৰ অংশটোৰ নাম হৈছে কাৰ্বি আংলং প্লেটু। কাৰ্বি আংলং প্লেটুক কি বুলি কয়? ডেকান প্লেটুৰ ইষ্টাৰ্ণ মষ্ট পাৰ্ট অফ ডেকান প্লেটু বুলি কোৱা হয়। হুইচ পাৰ্ট অফ আছাম ইজ লিংক উইথ দ্য জিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ অফ হিমালয়াজ। অসমৰ কোনটো অংশ ভূতাত্ত্বিক গঠন হিমালয়ৰ লগত মিল আছে? এইটো হৈছে বাৰাইল পাহাৰ ৰিজনটো। বাৰাইল পাহাৰটো হিমালয় মাউণ্টেইনৰ এটা ভাগ। এই হিমালয় মাউণ্টেইনৰ এটা ভাগ। ইয়াৰ লগতে অসমৰ বাৰাইল ৰেঞ্জৰ লগতে নাগা পাহাৰ, মিজো, ত্ৰিপুৰা পাহাৰ, মিজো পাহাৰ, মণিপুৰ পাহাৰ, পাটকাই পাহাৰ, এইবোৰ কি হৈছে চব অসমৰ হিমালয়ৰ কিছুমান ভাগ, আৰু এইবোৰকে কোৱা হয় তোমাৰ পূৰ্বাচল হিমালয়াজ বুলি। বুজিলা? তাৰপিছৰ কুৱেশ্যনটো চোৱা, হুইচ ৰিভাৰ অফ আছাম ইজ লোকেটেড বিটুইন কাৰ্বি আংলং এণ্ড মেঘালয়া প্লেটু। এইখন হৈছে অসমৰ কোনখন নদীয়ে কাৰ্বি আংলং আৰু মেঘালয়া মালভূমিক পৃথক কৰিছে? এইখন হৈছে কপিলী ৰিভাৰ। মই তোমালোকক আগতে কৈছিলোঁ। তাৰপিছতে আৰু এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, নেম দ্য ৱাটাৰ শ্বেড লোকেটেড বিটুইন দ্য বাৰাক প্লেইন এণ্ড ব্ৰহ্মপুত্ৰ প্লেইন। বাৰাক সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমিক পৃথক কৰা জলচ্ছেদটোৰ নাম কি? মানে বাৰাক সমভূমি, বাৰাক ৰিভাৰ ভেলী আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলীক ছেপাৰেট কৰা উচ্চভূমি অঞ্চলটো হৈছে বৰাইল পাহাৰ। বুজিছা? নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট আৰ দ্য নেম অফ 2 হিলি ডিষ্ট্ৰিক্ট অফ আছাম। অসমৰ হিলি ডিষ্ট্ৰিক্ট দুখনৰ নাম লিখিবলৈ কৈছে। হিলি ডিষ্ট্ৰিক্ট বৰ্তমান অসমত 3খন, কিন্তু দুখনৰ নাম লিখিবলৈ ক'লে ইয়াত। সেই তিনিখন কি বাৰু? সেই 3খন হৈছে পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। তাৰ পাছতে
হোৱাট ইজ দ্য নেম অফ ৰিভাৰ ডাম হুইচ ইজ কনষ্ট্ৰাক্টেড অন দ্য আপাৰ কোৰ্চ অফ কপিলী ৰিভাৰ। কপিলী ৰিভাৰত মানে নিৰ্মাণ কৰা নদী বান্ধটোৰ নাম কি? সেইটো হৈছে উমৰাংচু। তাৰ পাছতে ঢেৰ কুৱেশ্যন আছে তোমালোকৰ, এইবোৰ কুৱেশ্যনবোৰ নিজে উলিয়াই ল'বা পঢ়ি পেলাই। তথাপিতো মই তোমালোকক কেইটামান ডিছকাছ কৰি দিছোঁ। নেম ফৰ অইল ৰিফাইনেৰিজ অফ আছাম খুবেই আহে, আৰু কোন কোন ডিষ্ট্ৰিক্টত অৱস্থিত সেইখিনি মনত ৰাখিবা সদায়। তাৰ পাছতে আৰু কৈ দিছোঁ আৰু এটা ডিছকাছ দ্য মেজৰ কনচিকুৱেঞ্চেছ অফ ইমিগ্ৰেশ্যন ইন আছাম। কুৱেশ্যনটো আগতে অহা নাই যদিও মই তোমালোকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ কেলৈ অসমত জনপ্ৰব্ৰজনেৰে কিছুমান অতি ভয়ংকৰ ফল ক্ৰিয়েট কৰিছে, হয়নে নহয়? সেই কথাখিনি লিখিব লাগে। ডিছকাছ দ্য মেজৰ কনচিকুৱেঞ্চেছ অফ ইমিগ্ৰেশ্যন ইনটু আছাম। অসমলৈ ঘটা জনপ্ৰব্ৰজনৰ ফলাফলৰ বিষয়ে আলোচনা কৰা। এইখিনি হৈছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত থকা। তাৰ পাছতে এক্সপ্লেইন এনি 5 মেজৰ কজেছ অফ ইকনমিক বেকৱাৰ্ডনেছ অফ আছাম। অৰ্থনৈতিকভাৱে যে অসম পিছপৰি আছে, ইয়াৰ কাৰণবোৰ কি কি, কেনেকুৱা ধৰণৰ কাৰণবোৰ হ'ব পাৰে। এইটো কুৱেশ্যনো আগতে অহা নাই, কিন্তু এটা ইম্পৰ্টেণ্ট নলেজ বেছ কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক এক্সামত আহিব পাৰে, গম পাইছানে? কুৱেশ্যনটো মই কি ক'লোঁ? এক্সপ্লেইন এনি 5 মেজৰ কজেছ অফ ইকনমিক বেকৱাৰ্ডনেছ অফ আছাম। অসমৰ অৰ্থনৈতিক অনুগ্ৰহতাৰ 5টা কাৰণ লিখিব লাগে। কি কি লিখিবা বাৰু? কেলৈ অসমৰ অৰ্থনৈতিকভাৱে অগ্ৰসৰ হ'ব পৰা নাই? কিহৰ কাৰণে? ইয়াৰ একমাত্ৰ কাৰণ হৈছে অসমৰ লোকেশ্যন, একেবাৰে উত্তৰ পূব সীমান্তত অৱস্থিত এখন ৰাজ্য হোৱাৰ কাৰণে, হয়নে নহয়? তাৰপিছতে অসমৰ মেইনলেণ্ডটোৰ লগত নেৰ' কৰিডৰ এটাই লগ কৰিছে অসম ভাৰতৰ মূল ভূখণ্ডৰ লগত, যিটোক আমি চিকেন স্নেক বুলি কৈছোঁ, যাৰ কাৰণে অসমত যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ কি হৈছে সুবিধাজনক নহয়, বা অসম মহাৰাষ্ট্ৰ বা ৱেষ্ট বেংগলৰ লেখীয়াকৈ কি হৈছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত যথেষ্ট পিছপৰা। তাৰোপৰি অসমৰ অৰ্থনৈতিকভাৱে পিছপৰাৰ কাৰণটো হৈছে যে কি হৈছে জলবায়ুৰ প্ৰভাৱ। অসমত জলবায়ুৱে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। আমি সাধাৰণতে দেখিছোঁ অসমৰ জলবায়ুৰ প্ৰভাৱৰ কাৰণে অসমত প্ৰতি বছৰে কেনেকৈ ঘনাই বানপানীয়ে জুৰুলা কৰি আহিছে, হয়নে নহয়? বানপানীৰ প্ৰভাৱত অসমত অত্যাধিক বৰষুণ হোৱাৰ কাৰণে অসমত বানপানীৰ প্ৰভাৱত অসমত কি হৈছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ পৰা উপৰিও খেতি বাতি আদি যথেষ্ট নষ্ট কৰি অৰ্থনৈতিকভাৱে যথেষ্ট পিছ পৰি যাবলগীয়া হৈছে। এইবিলাক এনেকুৱা ধৰণৰ কাৰণবিলাক তোমালোকে ইয়াত এক্সপ্লেইন কৰিব লাগিব, হ'ব? এইখিনিকে কৈ মই তোমালোকৰ আজি ক্লাছটো সামৰণি মাৰিছোঁ। মই ৰিভিজন কৰি দিলোঁ যিমানখিনি পাৰোঁ, আৰু বহুত থাকি গৈছে, তথাপিতো তোমালোকে নিজেই পঢ়ি সেইখিনি শেষ কৰিবলৈ চেষ্টা কৰিবা, হ'ব? ধন্যবাদ সকলোকে। আজিলৈ আহোঁ, বাই বাই।